Hello viewers and dear students. আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে শক থেৰাপি। প্ৰথমে আমি আলোচনা কৰিম শক থেৰাপি বুলিলে কি বুজা। শক থেৰাপি বুলিলে কোনো এখন দেশৰ অৰ্থনীতি সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী বা বজাৰ ভিত্তিক অৰ্থনীতিলৈ দ্ৰুত আৰু আকস্মিকভাৱে ৰূপান্তৰ কৰা এক নীতিক বুজায়। বিশেষকৈ 1991 চনত সোভিয়েট ইউনিয়নৰ পতনৰ পিছত পূব ইউৰোপ আৰু সোভিয়েটৰ অন্তৰ্গত দেশসমূহে এই নীতি গ্ৰহণ কৰিছিল। এই ব্যৱস্থাত চৰকাৰে অৰ্থনীতিৰ ওপৰত থকা নিয়ন্ত্ৰণ হ্ৰাস কৰি বেচৰকাৰীকৰণ অৰ্থাৎ প্ৰাইভেটাইজেশ্যন, মুক্ত বজাৰ ব্যৱস্থা আৰু বৈদেশিক বিনিয়োগৰ পথ মুকলি কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল কম সময়ৰ ভিতৰতে সমাজবাদী অৰ্থনীতিক পুঁজিবাদী অৰ্থনীতিলৈ পৰিৱৰ্তন কৰা। সোভিয়েট ইউনিয়নৰ পতনৰ পিছত পূব ইউৰোপ আৰু সোভিয়েটৰ অন্তৰ্গত দেশসমূহ অৰ্থাৎ উত্তৰ সাম্যবাদী দেশসমূহত শক থেৰাপি প্ৰয়োগৰ ক্ষেত্ৰত দুই আন্তৰ্জাতিক সংগঠন IMF আৰু ৱৰ্ল্ড বেংকে বিশেষভাৱে সহায় আগবঢ়াইছিল। শক থেৰাপিৰ মুখ্য বৈশিষ্ট্যসমূহ হৈছে: 1. ৰাষ্ট্ৰৰ মালিকাধীন উদ্যোগসমূহৰ বেচৰকাৰীকৰণ অৰ্থাৎ চৰকাৰী উদ্যোগসমূহ ক্ৰমাৎ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হয়। 2. মুক্ত বজাৰ অৰ্থনীতিৰ প্ৰৱৰ্তন। 3. চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস অৰ্থাৎ অৰ্থনৈতিক ক্ষেত্ৰত চৰকাৰৰ নিয়ন্ত্ৰণ ক্ৰমাৎ কমি গৈছিল। 4. বৈদেশিক বিনিয়োগৰ সুবিধা অৰ্থাৎ বৈদেশিক কোম্পানী আৰু পুঁজিৰ প্ৰৱেশ সহজ হৈ পৰিছিল। 5. বাণিজ্যিক উদাৰীকৰণ। শক থেৰাপিৰ পৰিণামসমূহৰ বিষয়ে আলোচনা কৰিলে আমি দেখা পাওঁ যে শক থেৰাপিৰ ইতিবাচক পৰিণামসমূহ হৈছে: 1. ব্যক্তিগত খণ্ডৰ বিকাশ অৰ্থাৎ বেচৰকাৰী উদ্যোগ বৃদ্ধি পাইছিল। 2. বিশ্ব অৰ্থনীতিৰ সৈতে সংযোগ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সম্পৰ্ক বৃদ্ধি পাইছিল। 3. অৰ্থনৈতিক সংস্কাৰ অৰ্থাৎ নতুন বেংকিং আৰু বিত্তীয় ব্যৱস্থা গঢ় লৈ উঠিছিল। শক থেৰাপিৰ নেতিবাচক পৰিণামসমূহ হৈছে: 1. অৰ্থনৈতিক সংকট অৰ্থাৎ বহু চৰকাৰী উদ্যোগ বন্ধ হৈ গৈছিল আৰু অৰ্থনীতি দুৰ্বল হৈ পৰিছিল। 2. নিবনুৱা সমস্যা বৃদ্ধি। 3. দৰিদ্ৰতা আৰু বৈষম্য বৃদ্ধি পাইছিল। 4. মুদ্ৰাস্ফীতি বৃদ্ধি পাইছিল। 5. সামাজিক কল্যাণ হ্ৰাস পাইছিল অৰ্থাৎ শিক্ষা, স্বাস্থ্য আৰু সামাজিক সুৰক্ষাত চৰকাৰী সহায় কমি আহিছিল। 6. ৰাজনৈতিক অস্থিৰতা অৰ্থাৎ বহু দেশত সামাজিক আৰু ৰাজনৈতিক সমস্যাই দেখা দিছিল। শেষত আমি ক'ব পাৰোঁ যে শক থেৰাপিয়ে সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ দ্ৰুত পৰিৱৰ্তন আনিছিল, কিন্তু ইয়াৰ ফলত বহু সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰো সৃষ্টি হৈছিল।